মাজত মাথো অলপ সময় কাইলৈৰ পৰা আৰম্ভ বহা অম্বুবাচী ঋতুমতী হ'ব আই মুখ্যমন্ত্ৰী যাক অসমীয়া সমাজত কোৱা হয় আমতি চৌদিশে দেশী বিদেশী সাধু ভক্তৰে ভৰিছে মা কামাখ্যাৰ চৌহদ আপুনি জানেনে এই সময়ত কি কৰিব লাগে আৰু কি নালাগে জানো হওক সবিশেষ তথ্য আমাৰ সমাজত চলি থকা প্ৰাচীন পৰম্পৰা অনুযায়ী আহাৰ পাহৰ সপ্তম অৰ্থাৎ ৭ তাৰিখৰ দিনটোত বহুমতী ঋতুমতী হয় বুলি জনা যায় বা ইয়াক বিশ্বাস কৰা হয় কিন্তু ঠাইভেদে ইয়াক অম্বুবাচী ৰজস্বলা আমতি সাথৰ আদি বুলি কোৱা হয় হিন্দু ধৰ্মৰ লৌকিক বিচাৰ ধাৰাত অম্বুবাচী মূলতঃ এক কৃষিভিত্তিক অনুষ্ঠান বহুমতীক নাৰীৰ ৰূপত ধৰা হয় যিহেতু এই সময়ত পৃথিৱী শস্য সম্ভৱা হৈ উঠে ধৰিত্ৰীয়ে যাতে কোনো আঘাত নাপায় তাৰ বাবেই কিছু ৰীতি নীতি পালন কৰা হয় এইকেইদিন পৃথিৱীত অসুচি হৈ থাকে বুলিও কৃষিজীৱী ৰাইজে হাল বোৱা কোৰ মৰা অন্যান্য মাংগলিক কাৰ্যৰ পৰা বিৰত থাকে ব্ৰহ্মচাৰী সাধু সন্যাসী বিধৱা মহিলাসকলে ব্ৰত পালন কৰে ওপৰত তুলি থোৱা ফল আহাৰ আৰু পানী সেৱন কৰে চতুৰ্থ দিনা ধুই পখালি চাফ চিকুণ কৰাৰ পিছতহে আহাৰ গ্ৰহণ কৰে অম্বুবাচীৰ নিবেদিৰ পিছত মন্দিৰ নামঘৰ আদিত পূজা অৰ্চনা কৰা হয় আমাৰ অসমৰ কামাখ্যা ধামতো সেই দিনকেইটাতে লৌকিক পৰম্পৰাৰে আৰম্ভপূৰ্ণতাৰে এই উৎসৱ পালন কৰা হয় এক জনবিশ্বাস অনুসৰি ঋতুমতী হোৱা এই সাথৰ কেইদিনত সৰ্প ভয় নিৰ্বাৰণৰ বাবে দুগ্ধপান কৰা উচিত বুলিও জনা যায়